Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গাইস। আজি চকুৰ বাৰ্থডে আৰু বাৰ্থডে দিনা প্ৰথম কাল হৈছে গছ পুলি ৰোৱা। কাৰণ এইটো কিবা খৰি গছ হয়, বাগান পোলা হাজবেণ্ড লৈ আহিছিলে, তো চকুৰ হটুৱাই লগাইছো। এয়া চকুৰ স্মৃতি থাকি যাব। আৰু পিছত যিহেতু এইখন আমাৰ ঘৰ নহয়, হলেও আমি গছ পুলি ৰুইছো, পুৰা বাৰীত কিন্তু ভৰ্তি আছে দেই আমাৰ। আৰু এয়া চাইছেনে মধুৰিজোপা ইমান ধুনীয়াকৈ ডাল ভৰি ভৰি লাগিছে। আৰু আজি মোৰ বাচন ধোৱা চাবোন খতম, কাৰণ চকু দেখিছেনে এই চাইকেল ধোৱাত লগাইছে, মানে পুৰা চাইকেলো পুৰা আজি গা ধুই ললে। আৰু এইফালে স্কুল যাবলৈ ৰেডি কৰাই আছো, কাৰণ স্কুলত দিবলৈ চকলেট আনি দিছো। স্কুলত আজি বোলে চবক চকলেট খুৱাব লাগে। তো ৰেডি কৰোঁতে কিন্তু আজি ফূৰ্তিত মানে হিমাই নাই, মই জোৰকৈ একো ক'বও পৰা নাই, আজি বাৰ্থডে আছে যিহেতু সেইকাৰণে। আৰু মই ওলালোঁ, আৰু এইফালে দেখিছেনে ভাইটি বনাই আছে, এইফালে ডেক'ৰেশ্যন কৰিব ৰাতি কেক কাটিবৰ কাৰণে, আৰু ইয়াত জপিয়াবলৈ উচিত। আৰু এইফালে স্কুলৰ পৰা আহিলে কেকো আহি গ'ল। কেক নেদেখাওঁ আপোনালোকক, নেক্সট ভিডিঅ'ত চাব। আৰু এই আমাৰ ৰাতিৰ সাজৰ কাৰণে মাছৰুম পাবলৈ নাই, কিন্তু আমি পালোহি দেই। এইবাৰ আমি খুৱাম বুলি আমাৰ ইচ্ছা এটা আছিলে, এয়া পুৰা হৈ গ'ল। এইফালে চব্জি কটাত আৰম্ভ, ৰন্ধা বন্ধা আৰম্ভ। মোৰ ভিডিঅ' চাই কেনে পালে নিশ্চয় ভাল লাগিলে লাইক কৰিব। আজিলৈ বাই বাই।